ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে ভাদ মাহৰ 1 তাৰিখ আৰু ইংৰাজী 2024 চনৰ আগষ্ট মাহৰ 18 তাৰিখ দেওবাৰ। আজি তিথি হৈছে শুক্লা চতুৰ্দশী তিথি আৰু শুক্লা চতুৰ্দশী তিথি থাকিব সোমবাৰে মধ্যৰাতি 2:22 পৰ্যন্ত। তাৰ পিছত পূৰ্ণিমা তিথি আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে উত্তৰহাৰা নক্ষত্ৰ আৰু উত্তৰহাৰা নক্ষত্ৰ থাকিব আজি ৰাতিপুৱা 9:39 পৰ্যন্ত। তাৰ পিছত শ্ৰৱণা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব মকৰ ৰাশি, ক্ষুদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, নৰগণ। মৰণত আজি ত্ৰিপদ দোষ থাকিব ৰাতিপুৱা 9:39 পৰ্যন্ত। তাৰ পিছত একপদ দোষ আৰম্ভ হ'ব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 5:52 পৰা 9:18 পৰ্যন্ত, আকৌ 12:30 পৰা 2:50 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:01 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:52। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি জাতকৰ আজি আপুনি এটা ডাঙৰ সমস্যাৰ সমাধান বিচাৰি পাব। মেঘ ৰাশিৰ জাতকে আজি কোনো এটা ডাঙৰ সমস্যা আপুনি পৰিব পাৰে, কিন্তু তাৰ উচিত আপুনি কি সমাধান পাব বুলি কৈছে। পৰিয়ালৰ সহায় থাকিব। গহনা বজাৰ কৰাত মহিলাসকলে আগ্ৰহ প্ৰকাশ কৰিব। পৰিয়ালৰ সহায় থাকিব বুলি কৈছে আপোনাৰ লগত, আৰু মহিলাসকলে তেওঁলোকৰ গহনা বা অলংকাৰত ক্ৰয় কৰিবলৈ বা কিনিবলৈ তেওঁলোকৰ আগ্ৰহ প্ৰকাশ কৰিব বুলি কৈছে। ঘৰতে হয়তো কোনো ধৰ্মীয় অনুষ্ঠানৰ পৰিকল্পনা কৰিব পাৰে আৰু ঘৰতে আপোনাৰ কোনো ধৰ্মীয় অনুষ্ঠান বা পূজা পাতল হ'ব পাৰে বুলি কৈছে। কাৰোবাক ধন বিনিয়োগ বা ঋণ দিয়াৰ আগতে তদন্ত কৰাটো গুৰুত্বপূৰ্ণ হ'ব। কোনো ব্যক্তিক যদি আপুনি আজি ঋণ দিয়ে বা কোনো ব্যৱসায়ত বা কোনো ক'ৰবাত বিনিয়োগ কৰিব বিচাৰিছে তেন্তে তাৰ আগত আপোনাক তদন্ত কৰি ল'ব দিছে। নিজৰ আৱেগ নিয়ন্ত্ৰণত ৰাখক। ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নত মনোনিৱেশ কৰিব লাগিব আৰু অন্যান্য বিষয়ৰ তথ্যও লাভ কৰিব লাগিব। আৰু কৈছে যে আপুনি আজি আৱেগ নিয়ন্ত্ৰণ কৰি ৰাখিব কৈছে। আৰু ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নত মনোনিৱেশ কৰিব লাগিব আৰু অন্যান্য বিষয়ৰ প্ৰতিও আগ্ৰহ প্ৰকাশ কৰিব লাগিব বুলি কৈছে। নতুন পৰিকল্পনা আৰম্ভ কৰিবলৈ বা ব্যৱসায়ত কাম কৰিবলৈ সময় অনুকূল নহয়। আৰু আপোনাক আজি কৈছে যে ব্যৱসায়ৰ সময়টো আজি ভাল নহয় বুলি কৈছে, অনুকূল নহয় বুলি কৈছে। আৰু নতুন পৰিকল্পনাও যদি কৰিব বিচাৰিছে তেন্তে আজি নকৰাটোৱে আপোনাৰ বাবে ভাল হ'ব। গতিকে কৰ্মক্ষেত্ৰত কি চলি আছে তাত মনোনিৱেশ কৰি থাকক। বাধাৰ পিছতো আপুনি সফল হ'ব। আৰু কৰ্মক্ষেত্ৰ ব্যৱসায়ত আপোনাৰ যিয়ে চলি নাথাকক কিয় আপুনি তাত মনোযোগ দিছে আৰু বাধাৰ পিছতো আপুনি সফলতা পাব বুলি কৈছে। স্বামী স্ত্ৰীৰ মাজত ভাল সম্প্ৰীতি থাকিব। প্ৰেমৰ সম্পৰ্কত মধুৰতা বজাই ৰাখিবলৈ ইজনে সিজনৰ অনুভৱক সন্মান কৰিব লাগিব। আৰু স্বামী স্ত্ৰীৰ মাজত আজি ভাল সম্পৰ্ক থাকিব বুলি কৈছে আৰু লগতে কৈছে যে প্ৰেমৰ সম্পৰ্কত থকা লোকসকলে আজি মধুৰতাপূৰ্ণ হ'ব বুলি কৈছে। বৰ্তমান বতৰত স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব। আয়ুৰ্বেদিক বস্তু যিমান পাৰি সেৱন কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি ঘৰৰ সংস্কাৰ আৰু সজ্জা সম্পৰ্কে পৰিয়ালৰ সৈতে কিছু আলোচনা হ'ব। যিকোনো কাম কৰাৰ আগতে বাজেট বনালে আৰ্থিক সমস্যাৰ পৰা ৰক্ষা পৰিব। বৃষ ৰাশি জাতকৰ বিষয়ে আজি কৈছে যে আপুনি আজি ঘৰ সংস্কাৰ বা ঘৰৰ সজোৱা পোজোৱাৰ ক্ষেত্ৰত আপুনি কিছু আলোচনা কৰিব পাৰে বুলি কৈছে। আৰু যিকোনো কাম কৰাৰ আগতে আপুনি যদি বাজেট এটা বনাই লয় বা ক'ত খৰচ কৰিব সেইবোৰ যদি আগতে পৰিকল্পনা কৰি লয় তেন্তে আজি আপুনি আৰ্থিক সমস্যাৰ পৰা ৰক্ষা পৰিব বুলি কৈছে। সম্পত্তি সম্পৰ্কীয় কিছু অশান্তি হ'ব, কিন্তু কাম শান্তিপূৰ্ণভাৱে সম্পূৰ্ণ হ'ব। সম্পত্তি সম্পৰ্কীয় কিছু আজি অসুবিধাৰ সৃষ্টি হ'ব বুলি কৈছে, কিন্তু আপুনি যদি শান্তিপূৰ্ণভাৱে সমাধান কৰিব বিচাৰে তেন্তে সমাধান হ'ব বুলি কৈছে। আপোনাৰ গুৰুত্বপূৰ্ণ বস্তুবোৰৰ যত্ন লওক, কিয়নো সেইবোৰ হেৰুৱাৰ সম্ভাৱনা আছে। আৰু আপোনাৰ যিবোৰ গুৰুত্বপূৰ্ণ বস্তু আছে বা লাগতিয়াল বস্তু আছে সেইবোৰৰ আজি বিশেষ যত্ন ল'বলৈ দিছে, কাৰণ সেইবোৰ আপোনাৰ আজি হেৰুৱাৰ সম্ভাৱনা আছে বুলি কৈছে। মানসিক চাপৰ পৰা আঁতৰত থাকক। আজি আপুনি মানসিক চিন্তা কৰিব নালাগে, একো চিন্তা নকৰিব আৰু চিন্তা নকৰাকৈ আপুনি এইবোৰৰ পৰা মুক্তি পাব। কৰ্মক্ষেত্ৰত কৰ্মচাৰীৰ পৰা কাম লোৱাৰ সময়ত সম্পূৰ্ণ যত্ন লওক।
আৰু কৈছে যে আপোনাৰ ব্যৱসায়ত বা কৰ্মক্ষেত্ৰতে কৰ্মচাৰীৰ পৰা যিটো কাম ল'ব আপুনি সেইটো আপুনি যত্ন ল'ব লাগিব বুলি কৈছে অলপ অসাৱধানতাই ক্ষতি কৰিব পাৰে আৰু যদি আপুনি অসাৱধানতা অৱলম্বন কৰে তেন্তে এই ক্ষেত্ৰত আপুনি ক্ষতি কৰিব বুলি কৈছে লগতে সহকৰ্মীৰ নেতিবাচক মনোভাৱে আপোনাক অশান্তি দিব আৰু লগতে কৈছে যে আপোনাৰ ব্যৱসায়ৰ সহকৰ্মীসকলৰ মনোভাৱে বা নেতিবাচক যিবোৰ মনোভাৱ আছে তেওঁলোকৰ তাৰ বাবে আপোনাক অশান্তি দিব বুলি কৈছে আৰু আপুনি আজি অন্যান্য কামতো মনোনিৱেশ কৰিব লাগিব বুলি কৈছে স্বামী স্ত্ৰীৰ আৱেগিক সম্পৰ্ক সুদৃঢ় হ'ব মনোৰঞ্জন আৰু বজাৰ কৰা আদি কামতো সময় অতিবাহিত হ'ব আৰু কৈছে যে আপোনাৰ স্বামী স্ত্ৰীৰ মাজত সম্পৰ্ক সুদৃঢ় হ'ব বুলি কৈছে আৰু মনোৰঞ্জন আৰু বজাৰ কৰা কামত কিছু অতিবাহিত কৰিলে ভাল হ'ব বুলি কৈছে মানসিক চাপে আপোনাৰ হজম শক্তিত প্ৰভাৱ পেলাব স্বাস্থ্যসন্মত খাদ্য খাওক আৰু যোগাসন কৰক যাতে মানসিক চাপমুক্ত হৈ থাকিব পাৰে আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 9 এতিয়া মিথুন ৰাশি জাতকৰ আজি আপুনি নিজৰ লক্ষ্যত উপনীত হ'বলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব মিথুন ৰাশিৰ বিষয়ে কৈছে যে আপুনি যদি আপোনাৰ লক্ষ্যত উপনীত হ'ব বিচাৰিছে তেন্তে আপুনি কঠোৰ পৰিশ্ৰম কৰিবই লাগিব আজি আপোনাৰ উৎসাহ থাকিব বুলি কৈছে আপোনাৰ যিকোনো সপোন বাস্তৱায়িত হ'ব কোনোবা এটা অনুষ্ঠানত উপস্থিত থাকিবলৈ নিমন্ত্ৰণ পাব আৰু আপোনাৰ আজি কোনো এটা সপোন বা যি পৰিকল্পনা আছে সেইবোৰ আজি বাস্তৱায়িত হ'ব বুলি কৈছে আৰু আপুনি কোনো অনুষ্ঠানত আজি উপস্থিত থাকিবলৈ নিমন্ত্ৰণ পাব পাৰে বুলি কৈছে কিছুমান অপ্ৰয়োজনীয় খৰচ আজি চলি থাকিব লাভজনক পৰিস্থিতিৰো আপোনাৰ সৃষ্টি হ'ব গতিকে বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই আজি কৈছে যে আপোনাৰ কিছু অপ্ৰয়োজনীয় যিবোৰ খৰচ আছে যিবোৰ মানে নহলেও হয় সেইবোৰ খৰচ আজি কমাব দিছে আৰু কৈছে যে লগতে আপোনাৰ ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব বুলি কৈছে গতিকে বেছি চিন্তা কৰি লাভ নাই বুলি কৈছে আপোনাৰ আক্ৰমণাত্মক স্বভাৱৰ বাবে কাৰোবাৰ লগত আপোনাৰ সম্পৰ্ক নষ্ট কৰিব পাৰে সেয়েহে নিজৰ স্বভাৱক ইতিবাচক কৰি ৰাখক আৰু আপোনাৰ কৈছে যে আপোনাৰ যিটো আক্ৰমণাত্মক স্বভাৱ যিটো মানে কাৰোবাক আপুনি আক্ৰমণাত্মক কথা কোৱাৰ যিটো মানে আপোনাৰ স্বভাৱ সেই স্বভাৱটোক আপুনি আজি নিয়ন্ত্ৰণ কৰিব লাগিব বুলি কৈছে নহলে আপোনাৰ সম্পৰ্ক নষ্ট হ'ব পাৰে বুলি কৈছে যোগাযোগৰ জৰিয়তে ব্যৱসায় সম্পৰ্কীয় বিশেষ তথ্য লাভ কৰিব কিন্তু এই সময়ত বিপণন সম্পৰ্কীয় সকলো কাম পিছুৱাই দিয়ক আপোনাৰ ব্যৱসায়ৰ ক্ষেত্ৰখনৰ কাৰণে কৈছে যে যোগাযোগ আপুনি বৃদ্ধি কৰিবলৈ আপোনাক পৰামৰ্শ দিয়া হৈছে আৰু বিপণন সম্পৰ্কীয় যিবোৰ কাম আছিল আজি সেইবোৰ আজি পিছুৱাই দিয়াটোৱে আপোনাৰ বাবে ভাল হ'ব বুলি কৈছে নিজৰ স্বভাৱত নমনীয়তা আনিব লাগিব সৰু কথাবোৰত বিচলিত হোৱাৰ উপযুক্ত নহ'ব আৰু আজি আপোনাৰ কৈছে যে আপোনাৰ স্বভাৱত কিছু নমনীয়তা আনিব লাগিব বুলি কৈছে মানে খং যদি থাকে আপোনাৰ খংবিলাক নিয়ন্ত্ৰণ কৰিব লাগিব বুলি কৈছে লগতে আৰু কৈছে যে যিবোৰ সৰু সৰু কথা আছে বা যিবোৰ সৰু মানে বিবাদ আছে সেইবোৰত আপুনি বিচলিত হোৱাটো উপযুক্ত নহ'ব বুলি কৈছে যৌৱনৰ প্ৰেমৰ সম্পৰ্ক তীব্ৰতৰ হৈ পৰিব শাৰীৰিক আৰু মানসিক ক্লান্তি হ'ব অতি জনবহুল ঠাইলৈ যোৱাৰ পৰা বিৰত থাকক শান্ত হৈ থাকক আৰু ধ্যান কৰক আৰু স্বাস্থ্যজনিত কাৰণ আপোনাৰ কৈছে যে আজি আপোনাৰ শাৰীৰিক আৰু মানসিক ক্লান্তি আহিব পাৰে বুলি কৈছে গতিকে আপুনি জনবহুল ঠাইলৈ যোৱাৰ পৰা আজি বিৰত থকাৰে পৰামৰ্শ দিয়া হৈছে আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 8 এতিয়া কৰ্কট ৰাশি জাতকৰ আজি এটা উপভোগ্য ৰুটিন থাকিব আপুনি আপোনাৰ কামবোৰ পদ্ধতিগতভাৱে সম্পূৰ্ণ কৰিব মাথো হৃদয়তকৈ মনৰ কণ্ঠক অগ্ৰাধিকাৰ দিব আৰু কৰ্কট ৰাশি জাতকৰ আজি কৈছে যে আপোনাৰ পদ্ধতিগত কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে আৰু লগতে কৈছে যে আপোনাৰ মনেৰে আপুনি কথাবোৰ অগ্ৰাধিকাৰ দিয়ক বা মনৰ কথা শুনক বুলি কৈছে যদি কোনো বন্ধু বা আত্মীয়ৰ লগত কোনো বিবাদ চলি আছে তেন্তে সেই বিবাদ সমাধানৰ বাবে এইটোৱে উত্তম সময় আৰু কৈছে যে যদি আপোনাৰ বন্ধু বা আত্মীয়ৰ লগত পৰিয়ালৰ আত্মীয়ৰ লগত কিছু বিবাদ যদি চলি আছিল তেন্তে আজিয়ে সেইবোৰ সমাধান কৰাৰ বাবে উপযুক্ত সময় বুলি কৈছে পৰিয়ালৰ কাম-কাজৰ বাবে আপুনি ব্যস্ত হৈ পৰিব মনত ৰাখিব যে আবেগৰ বাবে ভুল সিদ্ধান্ত ল'ব পাৰে আৰু পৰিয়ালৰ কাম-কাজত আজি আপুনি ব্যস্ত থাকিব বুলি কৈছে আৰু লগতে আপোনাৰ মনত ৰাখিবলৈ কৈছে যে কিছু ভুল সিদ্ধান্ত আজি ল'ব পাৰে বুলি কৈছে সেইকাৰণে আপোনাৰ আবেগ আজি নিয়ন্ত্ৰণত ৰাখিব লাগিব আজিৰ পৰা কোনো নতুন কাম আৰম্ভ নকৰিলে ভাল হ'ব বাহ্যিক দায়িত্বৰ বাবে আপোনাৰ কাম আধৰুৱা হৈ থাকিব পাৰে আজি কোনো আপুনি নতুন কাম আৰম্ভ নকৰিলে ভাল হ'ব বুলি কৈছে আৰু কিছু বাহ্যিক দায়িত্ব আপুনি পালেও আপুনি আধৰুৱা হৈ থাকিব বুলি কৈছে কোনো নতুন কাম আৰম্ভ কৰাৰ বাবে সময় অনুকূল নহয়
এই সময়ত আপোনাৰ কৰ্ম পদ্ধতি কাৰো আগত প্ৰকাশ নকৰিব, নহ'লে আপোনাৰ কঠোৰ পৰিশ্ৰমৰ কৃতিত্ব আন কোনোবাই লৈ যাব। আৰু কৈছে যে আজি ব্যৱসায়ত আপোনাৰ কোনো ধৰণৰ নতুন কাম আৰম্ভ নকৰিব বুলি কৈছে। আৰু এই সময়ত যিবোৰ কৰ্ম পদ্ধতি বা আপোনাৰ ব্যৱসায়ৰ প্ৰতি থকা পৰিকল্পনা সেইবোৰ কাৰো আগত প্ৰকাশ নকৰিবলৈ আপোনাক পৰামৰ্শ দিয়া হৈছে, নহ'লে আপোনাৰ যিবোৰ কঠোৰ পৰিশ্ৰম কৰিছিলে সেই গোটেইবোৰ আন কোনোবাই কৃতিত্ব লৈ যাব বুলি কৈছে। পৰিয়ালত এক সুখৰ পৰিৱেশে বিৰাজ কৰিব, এটা মনোৰঞ্জনমূলক অনুষ্ঠান বনাই সম্পৰ্কত মধুৰতা আনিব। আৰু কৈছে যে পৰিয়ালৰ পৰিৱেশ সুখদায়ক বা আপোনাৰ মধুৰতাপূৰ্ণ হ'ব বুলি কৈছে। আৰু লগতে কৈছে যে আপুনি কিছু মনোৰঞ্জনমূলক অনুষ্ঠান মানে আয়োজন কৰি সম্পৰ্ক মধুৰতা আনিবলৈ পাৰিব বুলি কৈছে। স্বাস্থ্য আজি ভালেই থাকিব, মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি সজাগ হ'ব লাগিব। আৰু স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা চালে আজি আপোনাৰ স্বাস্থ্য ভালেই থাকিব বুলি কৈছে। আৰু লগতে পৰামৰ্শ দিয়া হৈছে যে মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব লাগিব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি ঘৰুৱা যিকোনো বিষয় আপোনাৰ তত্ত্বাৱধানত সমাধান হ'ব, যাৰ ফলত সমগ্ৰ পৰিয়ালটোৰ ওপৰত ইতিবাচক প্ৰভাৱ পৰিব। আৰু সিংহ ৰাশি জাতকৰ বিষয়ে আজি কৈছে যে আপোনাৰ যিকোনো ধৰণৰ আপোনাৰ ঘৰুৱা যিবোৰ বিবাদ আছিলে সেইবোৰ আপোনাৰ আজি তত্ত্বাৱধানত সমাধান হ'বলৈ গৈ আছে বুলি কৈছে। আৰু যাৰ ফলত সমগ্ৰ পৰিয়ালটোতে ইতিবাচক প্ৰভাৱ পৰিব বুলি কৈছে। আত্মীয়ৰ লগত জড়িত কামবোৰত আপোনাৰ পৰামৰ্শক বিশেষ গুৰুত্ব দিব। যদি ক'ৰবাত টকা ধাৰলৈ দিয়া হৈছিলে তেন্তে আজি ঘূৰাই দিয়াৰ সম্ভাৱনা আছে। আৰু কৈছে যে আজি আপোনাৰ আত্মীয়ই আপোনাৰ কামবোৰত যিবোৰ কাম আছিলে সেইবোৰক আপোনাক পৰামৰ্শৰ বিশেষ গুৰুত্ব দিব বুলি কৈছে, বা আত্মীয়ৰ লগত জড়িত যিবোৰ কাম আছিলে সেইবোৰক আপোনাৰ পৰামৰ্শক গুৰুত্ব দিব বুলি কৈছে। আৰু যদি ক'ৰবাতলৈ আপুনি টকা ধাৰে দিছিলে তেন্তে সেইবোৰ আজি ঘূৰাই পোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। মনত ৰাখিব যে খঙৰ বাবে সম্পৰ্কবোৰ নষ্ট হ'ব পাৰে। অতিমাত্ৰা চিন্তা কৰিলে হয়তো এটা গুৰুত্বপূৰ্ণ কৃতিত্ব হেৰুৱাব লগা হ'ব পাৰে, গতিকে আপোনাৰ সিদ্ধান্ত তৎক্ষণাৎ কাৰ্যকৰী কৰক। আৰু কৈছে যে আজি আপোনাৰ খঙৰ বাবে সম্পৰ্কবোৰ নষ্ট হৈ যোৱাৰ সম্ভাৱনা আছে, গতিকে আপোনাৰ খং আজি নিয়ন্ত্ৰণত ৰখাটোৱে আপোনাৰ বাবে ভাল হ'ব বুলি কৈছে। আৰু অতিমাত্ৰা আপোনাক চিন্তা কৰিবলৈ আজি বাৰণ কৰিছে, কাৰণ আপুনি কোনো কৃতিত্ব হেৰুৱাব পাৰে বুলি কৈছে। আৰু আপোনাৰ যিকোনো সিদ্ধান্ত আজি তৎক্ষণাতেই কাৰ্যকৰী কৰিবলৈও পৰামৰ্শ দিছে। আৰ্থিক বিষয়ত ধ্যান আৰু চিন্তা কৰাৰ প্ৰয়োজন আছে। ব্যৱসায়ত আপোনাৰ অসাৱধানতা আৰু এলাহৰ বাবে কিছু সমস্যা বাঢ়িব পাৰে। আৰু কৈছে যে আপোনাৰ আজি আৰ্থিক বিষয়ৰ বাবে আপুনি চিন্তা কৰাৰ প্ৰয়োজন আছে বুলি কৈছে। আৰু লগতে কৈছে যে আপোনাৰ ব্যৱসায়ত আপুনি অসাৱধানতা নহ'ব আৰু এলাহ নকৰিব, নহ'লে কিছুমান সমস্যা বাঢ়িব পাৰে বুলি কৈছে। আপোনাৰ পত্নীৰ লগত চলি থকা সমস্যাবোৰ জ্ঞান আৰু বুজাবুজিৰ দ্বাৰা স্বাভাৱিক হৈ পৰিব। প্ৰেমৰ সংগীক কিছু উপহাৰ দিয়াৰ চেষ্টা কৰক। আৰু কৈছে যে আপোনাৰ পত্নীৰ লগত যিবোৰ সমস্যা চলি আছিলে সেইবোৰ আজি বুজাবুজিৰ দ্বাৰা সম্পূৰ্ণ ঠিক হৈ যাব বুলি কৈছে। আৰু প্ৰেমৰ সংগীক কিছু উপহাৰ দিয়াৰ কথা পৰামৰ্শ দিছে। স্বাস্থ্য আজি ভালেই থাকিব, ছালৰ এলাৰ্জি আজি আপোনাৰ হ'ব পাৰে। কৈছে যে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনাৰ ভালেই দেখা গৈছে, কিন্তু ছালৰ এলাৰ্জি হ'ব পাৰে বুলি কোৱা হৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি কিছু বাধা আহিব, কিন্তু চেষ্টা কৰি থাকিলে নিশ্চয় সফলতা লাভ কৰিব। কন্যা ৰাশিৰ বিষয়ে আজি কৈছে যে আপোনাৰ বাধা থাকিব বুলি কৈছে, কিন্তু আপুনি যদি চেষ্টা কৰি থাকে বা কঠোৰ পৰিশ্ৰম কৰি থাকে তেন্তে আপুনি সফলতা পাব বুলি কৈছে। আনৰ কথাৰ দ্বাৰা প্ৰভাৱিত নহ'ব আৰু নিজৰ সিদ্ধান্তক সৰ্বোচ্চ ৰাখক। আৰু আপোনাক আজি কৈছে যে বেলেগৰ কথা বা আনৰ কথাৰ দ্বাৰা আপুনি প্ৰভাৱিত নহ'ব, কাৰণ নিজৰ সিদ্ধান্ত যদি সৰ্বোচ্চ কৰি ৰাখে তেতিয়াহ'লে সফলতা বেছিকৈ পাব বুলি কৈছে। আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু সামৰ্থ্যৰে কিছুমান গুৰুত্বপূৰ্ণ কাম কৰিব পাৰিব, সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে। আৰু কৈছে যে আপোনাৰ যিবোৰ কঠোৰ পৰিশ্ৰম হ'ব আপোনাৰ আৰু সামৰ্থ্যৰে আপুনি কিছুমান গুৰুত্বপূৰ্ণ কাম আপুনি সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে। যিকোনো বিতৰ্কিত পৰিস্থিতিত নিজৰ খং নিয়ন্ত্ৰণত ৰাখক, শান্তিপূৰ্ণভাৱে সমস্যা সমাধানৰ চেষ্টা কৰক। আৰু কৈছে যে আপোনাৰ যিকোনো ধৰণৰ বিতৰ্কিত পৰিস্থিতিত আপোনাৰ নিজৰ খং নিয়ন্ত্ৰণ কৰিব লাগিব বুলি কৈছে। আৰু সমস্যাবোৰ শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ চেষ্টা কৰিবলৈ আপোনাক পৰামৰ্শ দিয়া হৈছে। অসাৱধানতাৰ বাবে যুৱক যুৱতীসকলে নিজৰ লক্ষ্যৰ পৰা বিচ্যুত হ'ব পাৰে, গতিকে অনুশাসিত আৰু মনোনিৱেশ কৰি থাকক। আৰু কৈছে যে যুৱক যুৱতীসকলক অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব, নহ'লে আপোনাৰ যিবোৰ লক্ষ্য আছে সেইবোৰৰ পৰা আপুনি বিচ্যুত হ'ব পাৰে বুলি কৈছে। আৰু লগতে কৈছে যে অনুশাসিত হৈ থাকিব লাগিব।
ব্যৱসায়ত আপোনাৰ কৰ্মদক্ষতা বৃদ্ধি কৰক, কামৰ মান উন্নত কৰাত মনোনিৱেশ কৰক। আৰু ব্যৱসায়ত আপোনাৰ কৈছে যে কৰ্মদক্ষতা বৃদ্ধি কৰিব লাগিব আৰু লগতে কৈছে যে যিবোৰ কাম আছে বা যিবোৰ আপোনাৰ ব্যৱসায়িক সমল আছে সেইবোৰ আপুনি উন্নত কৰাৰ চেষ্টা কৰিব লাগিব। এই সময়ত কৰা কঠোৰ পৰিশ্ৰমৰ ফলত অদূৰ ভৱিষ্যতে উপযুক্ত ফল পাব পাৰে। আৰু কৈছে যে এই সময়ত যিবোৰ কঠোৰ পৰিশ্ৰম কৰি আছে সেইবোৰ অদূৰ ভৱিষ্যতে আপোনাক উপযুক্ত ফল দিব বুলি কৈছে। পৰিয়ালত এক সুখদায়ক পৰিৱেশৰ সৃষ্টি হ'ব। ভুল সম্পৰ্কৰ বাবে পাৰিবাৰিক জীৱনতো অস্থিৰতা আহিব পাৰে। আৰু কৈছে যে পৰিয়ালত সুখৰ পৰিৱেশে বিৰাজ কৰিব বুলি কৈছে আৰু কোনো ভুল সম্পৰ্কৰ বাবে আপোনাৰ পাৰিবাৰিক জীৱনত অসুবিধাৰ সৃষ্টি হ'ব বুলি কৈছে। ক্লান্তি আৰু মানসিক চাপে আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব। ৰক্তচাপ আৰু মধুমেহ ৰোগত আক্ৰান্ত লোকসকলে নিজৰ বিশেষ যত্ন ল'ব লাগিব। আৰু স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি কৈছে যে আপোনাৰ কিছু মানসিক চাপ আৰু ক্লান্তি থাকিব বুলি কৈছে। আৰু লগতে কৈছে যে যিসকলৰ উচ্চ ৰক্তচাপ আছে আৰু ডায়েবেটিছ আছে তেওঁলোকে মানে বিশেষ যত্ন ল'ব লাগিব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 7। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজিৰ দিনটো আপোনাৰ সুখদায়ক আৰু শান্তিপূৰ্ণ হ'ব। ঘনিষ্ঠ আত্মীয়ৰ সৈতে পৰিয়ালৰ পুনৰ মিলন হ'ব। তুলা ৰাশিৰ জাতকৰ আজি কৈছে যে আপোনাৰ দিনটো আজি সুখৰ হ'ব বুলি কৈছে আৰু লগতে কৈছে যে ঘনিষ্ঠ আত্মীয়ৰ সৈতে আপোনাৰ পুনৰ মিলন হ'ব পাৰে বুলি কৈছে পৰিয়ালত। বহুদিনৰ মূৰত সকলোকে লগ পোৱাৰ পিছত আপুনি মানসিক চাপমুক্ত আৰু সুখী অনুভৱ কৰিব। অভিজ্ঞ ব্যক্তিৰ সহায়ত আপোনাৰ ব্যক্তিগত সমস্যাৰ সমাধান কৰিব পাৰিব। আৰু কৈছে যে আপোনাৰ ঘনিষ্ঠ আত্মীয়ৰ লগত লগ পাই আপোনাৰ মানসিক চাপমুক্ত আৰু সুখী অনুভৱ কৰিব বুলি কৈছে। আৰু অভিজ্ঞ ব্যক্তিৰ সহায়ত আপুনি আজি কিছু ব্যক্তিগত সমস্যাৰ সমাধান পাব বুলি কৈছে। খং আৰু জেদী স্বভাৱটো নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ হ'ব। আৰু আজি কৈছে যে আপোনাৰ যিটো মানে খঙাল স্বভাৱ বা জেদী স্বভাৱ সেইটো নিয়ন্ত্ৰণ কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব বুলি কৈছে। আয় কমি যোৱা আৰু অতিৰিক্ত খৰচৰ বাবে আপোনাৰ মন কিছু অশান্তি থাকিব, কিন্তু চিন্তা নকৰিব, সময়ৰ লগে লগে পৰিস্থিতি উন্নত হ'ব। আৰু কৈছে যে আজি আপোনাৰ আয় কমি যাব বুলি কৈছে আৰু অতিৰিক্ত খৰচ বাঢ়ি যাব, যাৰ ফলত আপোনাৰ মানসিক অশান্তি থাকিব, কিন্তু চিন্তা নকৰিব কাৰণ পৰিস্থিতি উন্নত হ'ব বুলি কৈছে। ব্যৱসায়ত জনসম্পৰ্ক শক্তিশালী কৰক। এই সময়ত বহুত কষ্ট কৰিব লাগিব, কিন্তু বৰ্তমান বিশেষ সফলতা পোৱাৰ কোনো সম্ভাৱনা নাই। আৰু ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা কৈছে যে আপোনাৰ জনসম্পৰ্ক শক্তিশালী কৰাৰ চেষ্টা কৰিবলৈ দিছে, কাৰণ এই সময়ত আপুনি বহুত কষ্ট কৰিব লাগিব, কিন্তু বৰ্তমান বিশেষ কোনো সফলতা লাভ নকৰে বুলি কৈছে। বিবাহিত জীৱন সুখী হ'ব আৰু পৰিয়ালত পাৰস্পৰিক সম্প্ৰীতি থাকিব। প্ৰেমৰ সম্পৰ্কতো মধুৰতা বাঢ়িব। আৰু কৈছে যে বিবাহিত জীৱন আজি আপোনাৰ সুখী হ'ব বুলি কৈছে আৰু পৰিয়ালতো আপোনাৰ পাৰস্পৰিক সম্প্ৰীতি থাকিব বুলি কৈছে আৰু প্ৰেমৰ সম্পৰ্কত মধুৰতা বাঢ়িব। অন্যমনস্ক হৈ থাকিব। আত্মচিন্তাত বা প্ৰকৃতিৰ ওচৰত কিছু সময় কটাওক, ভাল হ'ব। আৰু স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কৈছে যে আপুনি আজি অন্যমনস্ক হৈ থাকিব পাৰে আৰু লগতে কৈছে যে আত্মচিন্তা বা প্ৰকৃতিৰ ওচৰত কিছু সময় কটালে আপুনি মানসিক চাপমুক্ত হৈ থাকিব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 9। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি গুৰুত্বপূৰ্ণ মানুহক লগ পাব পাৰে। ঘৰ আৰু ব্যৱসায়ৰ মাজত সঠিক সমন্বয় থাকিব। বৃশ্চিক ৰাশি জাতকৰ কৈছে যে আজি আপুনি কোনো বিশেষ ব্যক্তিক লগ পাবলৈ গৈ আছে আৰু আপুনি ঘৰ আৰু ব্যৱসায়ৰ মাজত সঠিক সমন্বয় ৰাখিব পাৰিব বুলি কৈছে। যদি কোনো সম্পত্তি সম্পৰ্কীয় বিষয় বাকী আছে তেন্তে ইয়াৰ উন্নতি হ'ব। সমাজ সম্পৰ্কীয় কাম কাজত নিশ্চয়কৈ অৱদান আগবঢ়াব পাৰিব। আৰু কৈছে যে যিকোনো সম্পত্তি সম্পৰ্কীয় বিষয় যদি বাকী আছিলে তেন্তে উন্নত ফলাফল লাভ কৰিব বুলি কৈছে। আৰু কৈছে যে সামাজিক কামত আপুনি কিছু নিশ্চয়কৈ অৱদান আগবঢ়াব বুলি পৰামৰ্শ দিছে। এই সময়ত বাই ভনীৰ লগত বিচ্ছিন্নতাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ধৈৰ্য আৰু সংযমেৰে সম্পৰ্ক ৰক্ষা কৰিবলৈ চেষ্টা কৰক। আৰু এই সময়ৰ কথা যদি ক'বলৈ যায় তেতিয়াহ'লে আপোনাৰ ভাই ভনীৰ লগত বিচ্ছিন্নতাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি কৈছে। গতিকে আপুনি ধৈৰ্য আৰু সংযমেৰে সম্পৰ্কবোৰ ৰক্ষা কৰি চলিব লাগিব বুলি কৈছে। ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাৰ পৰা মনোযোগ আঁতৰাই অপ্ৰয়োজনীয় ধেমালিত সময় নষ্ট কৰিব নালাগে। আৰু ছাত্ৰ ছাত্ৰীসকলক কৈছে যে পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ আঁতৰাই কোনো ধৰণৰ মানে অপ্ৰয়োজনীয় ধেমালিত সময় নষ্ট কৰাটো মানে গ্ৰহণযোগ্য নহ'ব বুলি কৈছে। ব্যৱসায়িক কাম কাজ লেহেমীয়া হৈ থাকিব। ব্যৱসায়ত যিকোনো কাগজ পত্ৰ কৰাৰ সময়ত সাৱধান হওক, এই সময়ত লোকচানৰ সম্ভাৱনা আছে। আৰু ব্যৱসায়িক কাম কাজ আজি আপোনাৰ অলপ লেহেমীয়া হ'ব বুলি কৈছে আৰু ব্যৱসায়ত যিকোনো কাগজ পত্ৰ কৰাৰ সময়ত আপুনি সাৱধান হ'ব লাগিব বুলি কৈছে, নহ'লে আপুনি লোকচানৰ সম্ভাৱনা থাকিব। পৰিয়ালত উপযুক্ত সম্প্ৰীতি থাকিলে সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। ৰাতিৰ আহাৰ বা
মনোৰঞ্জনৰ সৈতে জড়িত এক স্মৰণীয় অনুষ্ঠান বনাব পাৰে আৰু কৈছে যে পৰিয়ালৰ উপযুক্ত সম্প্ৰীতি থাকিলে আপোনাৰ ঘৰৰ পৰিৱেশ সুখদায়ক হ'ব বুলি কৈছে আৰু কৈছে যে ৰাতিৰ আহাৰ বা মনোৰঞ্জনৰ সৈতে জড়িত কিছু অনুষ্ঠান কৰিলে আপোনাৰ সম্পৰ্কত আৰু মধুৰতা বাঢ়িব বুলি কৈছে মানসিক চাপ আৰু ভাগৰুৱা অৱস্থাৰ বাবে দুৰ্বলতা হ'ব পাৰে মনোবল বজাই ৰাখিব লাগিব আৰু স্বাস্থ্য সম্পৰ্কীয় কৈছে যে আপোনাৰ আজি মানসিক চাপ আৰু ভাগৰুৱা অৱস্থাৰ বাবে দুৰ্বলতা অনুভৱ কৰিব পাৰে বুলি কৈছে গতিকে মনোবল বজাই ৰাখিব লাগিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 8 এতিয়া ধনুৰাশি জাতকৰ এই সময় শান্ত আৰু সন্তুষ্টিদায়ক হ'ব ভাই ভনীৰ লগত সম্পৰ্কত মধুৰতা বাঢ়িব ধনুৰাশি জাতকৰ কৈছে যে এই সময় আপোনাৰ সন্তুষ্টিজনক থাকিব বুলি কৈছে আৰু ভাই ভনীৰ লগতো সম্পৰ্কত মধুৰতা বাঢ়িব বুলি কৈছে লাভজনক যাত্ৰা আজি হ'ব পাৰে বিলাসী সামগ্ৰী ক্ৰয় হ'ব পাৰে অবিবাহিত মানুহৰ বাবে কিছু সম্পৰ্ক আহিব পাৰে আৰু কৈছে যে আপোনাৰ আজি যিকোনো যাত্ৰা লাভজনক হ'ব বুলি কৈছে আৰু কিছু বিলাসী সামগ্ৰী আজি আপুনি ক্ৰয় কৰিব পাৰে বুলি কৈছে আৰু অবিবাহিত মানুহৰ বাবে সম্পৰ্ক আজি আহিব পাৰে বুলি কৈছে আনৰ সমালোচনাত অংশগ্ৰহণ নকৰিব ইয়াৰ ফলত আপোনাৰ সম্পৰ্ক বিনষ্ট হ'ব পাৰে আৰু কৈছে যে আপোনাৰ যদি আজি আপুনি আনৰ সমালোচনা কৰে তেন্তে আপোনাৰ সম্পৰ্ক বিনষ্ট হ'ব পাৰে বুলি কৈছে তুচ্ছ বিষয় লৈ বন্ধু বান্ধৱীৰ লগত সংঘাতৰ সম্ভাৱনা আছে নিজৰ ব্যক্তিগত কামত মনোনিৱেশ কৰিব লাগিব আৰু কৈছে যে যিকোনো তুচ্ছ বিষয় মানে যিবোৰ বেয়া লগা বিষয় আছে সেইবোৰ যদি বন্ধু বান্ধৱীৰ লগত আপুনি কৰে তেন্তে আপোনাৰ সংঘাতৰ সম্ভাৱনা আছে বুলি কৈছে গতিকে এইবোৰ কৰাতকৈ আপুনি নিজৰ যিবোৰ ব্যক্তিগত কাম আছে সেইবোৰতে মনোনিৱেশ কৰিলে বেছি ভাল হ'ব বিত্ত সম্পৰ্কীয় কাম-কাজত সাৱধান হওক সৰু ভুল এটাই ডাঙৰ লোকচানৰ সৃষ্টি কৰিব আৰু কৈছে যে আপোনাৰ বিত্ত সম্পৰ্কীয় মানে লেনদেনৰ বিষয়ত আপুনি অলপ সাৱধান হ'ব লাগিব কাৰণ সৰু ভুল এটাই আপোনাৰ ডাঙৰ লোকচানৰ সৃষ্টি কৰিব বুলি কৈছে সংবাদ মাধ্যম আৰু গ্লেমাৰৰ সৈতে জড়িত লোকসকলৰ বাবে এইটো এটা ভাল সময় আৰু সংবাদ মাধ্যমত যিসকল আছে সেইসকলৰ বাবে আজি এটা ভাল সময় বুলি কৈছে স্বামী স্ত্ৰীৰ মাজত তৰ্ক বিতৰ্ক হ'ব পাৰে পৰিয়ালৰ সৈতে কিছু মনোৰঞ্জনমূলক অনুষ্ঠানো কৰিব পাৰে আৰু কৈছে যে স্বামী স্ত্ৰীৰ মাজত আজি অলপ তৰ্ক বিতৰ্ক হ'ব পাৰে বুলি কৈছে গতিকে অলপ সাৱধানে চলিব আৰু পৰিয়ালৰ সৈতে কিছু মনোৰঞ্জনমূলক অনুষ্ঠান কৰিলে সম্পৰ্কবোৰ ভাল হ'ব বুলি কৈছে অত্যাধিক কামৰ বোজাৰ বাবে দুৰ্বলতা আৰু ভাগৰুৱা হ'ব জিৰণি ল'বলৈ কিছু সময় উলিয়াই লওক আৰু কৈছে স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ বিষয়ে কৈছে যে আপুনি আজি দুৰ্বলতা অনুভৱ কৰিব পাৰে গতিকে আপুনি অলপ জিৰণি ল'লে আপোনাৰ বাবে ভাল হ'ব বুলি কৈছে আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 7 এতিয়া মকৰ ৰাশি জাতকৰ আজি উপকাৰী গ্ৰহৰ অৱস্থান ৰৈ আছে এই সময়ত নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ উপযুক্ত সময় আৰু মকৰ ৰাশি জাতকৰ বিষয়ে কৈছে যে আজি আপোনাৰ গ্ৰহৰ অৱস্থান অনুকূল হৈ আছে বুলি কৈছে আৰু এই সময়ত আপোনাৰ প্ৰতিভা যদি প্ৰদৰ্শন কৰিব পাৰে তেন্তে আপোনাৰ ভাল হ'ব বুলি কৈছে তদুপৰি বন্ধু এজনৰ পৰামৰ্শৰ সহায়ত কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰিব আৰু কৈছে যে এজন আপোনাৰ বন্ধুৰ পৰামৰ্শৰ সহায়ত আপুনি কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজি ল'ব পাৰিব বুলি কৈছে লাভ সম্পৰ্কীয় পৰিস্থিতিৰ সৃষ্টি হ'ব ঘনিষ্ঠ আত্মীয়ৰ আগমনৰ বাবে ঘৰত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু লগতে কৈছে যে আপোনাৰ কিছু লাভ সম্পৰ্কীয় পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি কৈছে আৰু ঘৰত আপোনাৰ ঘনিষ্ঠ আত্মীয়ৰ আগমনৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশ সুখদায়ক হ'ব বুলি কৈছে এই সময়ত আৱেগিকতা আৰু আপোনাৰ দুৰ্বলতা হ'ব কোনোবাই ইয়াৰ অন্যায় সুবিধা ল'ব পাৰে আৰু কৈছে যে আপোনাৰ এই সময়ত আপুনি আৱেগিকভাৱে দুৰ্বলতা অনুভৱ কৰিব বুলি কৈছে আৰু ইয়াৰ কোনোবাই অন্যায় সুবিধা ল'ব পাৰে বুলি কৈছে গতিকে সাৱধান হ'ব ভাই ভনী আৰু মাতৃ ককাকৰ লগত তৰ্ক বিতৰ্ক হ'ব পাৰে আপোনাৰ বেছিভাগ সময় ঘৰৰ বাহিৰত কটাব কিন্তু ইয়াৰ কোনো উপকাৰী ফল নাপাব আৰু কৈছে যে আপোনাৰ আজি সম্পৰ্কত বা পৰিয়ালত কিছু তৰ্ক বিতৰ্ক হ'ব পাৰে বুলি কৈছে আৰু ইয়াৰ ফলত আপুনি বেছিভাগ সময় ঘৰৰ বাহিৰত কটাব কিন্তু ইয়াৰ কোনো আপোনাৰ ভাল ফল নাপাব বুলি কৈছে এই সময়ত ব্যৱসায়ত অগ্ৰগতিৰ সুযোগ থাকিব অভিজ্ঞ ব্যক্তিৰ পৰাও সহায় লাভ কৰিব আৰু কৈছে যে এই সময়ত আপোনাৰ ব্যৱসায়ত সুযোগ থাকিব বুলি কৈছে অগ্ৰগতিৰ সুযোগ থাকিব বুলি কৈছে আৰু অভিজ্ঞ ব্যক্তিৰ পৰা কিছু সহায় লাভ কৰিব বুলি কৈছে আপোনাৰ বিপণনৰ উৎসসমূহ আৰু অধিক শক্তিশালী কৰক কিছু নতুন কাম কৰাৰ সম্ভাৱনা আছে আৰু কৈছে যে আপোনাৰ বিপণনৰ উৎসসমূহৰ বিষয়ে আপুনি অধিক শক্তিশালী কৰাৰ চেষ্টা কৰিবলৈ আপোনাক পৰামৰ্শ দিছে কিছু নতুন কাম যদি আৰম্ভ কৰে তেন্তে আপোনাৰ ভাল হ'ব বুলি কৈছে স্বামী স্ত্ৰীৰ সম্পৰ্কত কোনো ধৰণৰ ইগ' নাৰাখিব বিবাহিত জীৱনৰ বাবে এইটো উপযুক্তও নহয় প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব আৰু স্বামী স্ত্ৰীৰ সম্পৰ্কত কৈছে যে ইগ' আহিব নালাগে কাৰণ এইবোৰ আহিলে আপোনাৰ সম্পৰ্ক বেয়া হ'ব পাৰে বুলি কৈছে আৰু প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব
পৰিয়ালৰ কোনো জ্যেষ্ঠ ব্যক্তিৰ স্বাস্থ্যৰ প্ৰতি চিন্তা থাকিব আপুনি হস্পিটাললৈও যাব লাগিব পাৰে লগতে পৰ্যাপ্ত পৰিমাণে টোপনি নোপোৱাৰ বাবে আপুনি ভাগৰুৱা অনুভৱ কৰিব আৰু কৈছে যে আপোনাৰ আজি পৰিয়ালৰ কোনো জ্যেষ্ঠ ব্যক্তিৰ স্বাস্থ্যৰ প্ৰতি চিন্তা থাকিব আৰু আপুনি হস্পিটাললৈও যাব লগা হ'ব পাৰে বুলি কৈছে আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 2 এতিয়া কুম্ভ ৰাশি জাতকৰ আজি আপোনাৰ অতীতৰ ভুলবোৰৰ পৰা অলপ চিন্তা কৰক আৰু সেইবোৰ উন্নত কৰিবলৈ চেষ্টা কৰক কুম্ভ ৰাশি জাতকৰ বিষয়ে কৈছে যে আপুনি যিবোৰ অতীতত ভুল কৰি আহিছে সেইবোৰৰ পৰা অলপ শিক্ষা ল'বলৈ আপোনাক পৰামৰ্শ দিছে আৰু লগতে কৈছে যে সেইবোৰ আৰু যেন দ্বিতীয়বাৰ ভুল নহওক সেইটো আপুনি চেষ্টা কৰিবলৈ আপোনাক কৈছে ইয়াৰ লগে লগে আপুনি ইতিবাচক ফলাফল পাব ছাত্ৰ-ছাত্ৰীসকলে নিজৰ শিক্ষাৰ ওপৰত সম্পূৰ্ণ মনোনিৱেশ কৰি থাকিব লাগিব আৰু কৈছে যে এইবোৰ যদি আপুনি ভুলবোৰ আপুনি বিশ্লেষণ কৰে তেতিয়াহ'লে আপুনি ইতিবাচক ফল পাব বুলি কৈছে আৰু ছাত্ৰ-ছাত্ৰীসকলে নিজৰ শিক্ষাৰ ওপৰত সম্পূৰ্ণ মনোনিৱেশ বা মনোযোগ দিব লাগিব বুলি কৈছে ইগো আৰু ইম্পালছিভনেছৰ দৰে অভাৱ নিয়ন্ত্ৰণ কৰিব লাগিব ব্যক্তিগত বিষয়ক লৈ ঘনিষ্ঠ আত্মীয়ৰ লগত মতানৈক্যৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আৰু কৈছে যে আপোনাৰ যিবোৰ ইগো আছে সেই ইগোবোৰ আপুনি নিয়ন্ত্ৰণত ৰাখিব লাগিব আপুনি ইগোৰ ভাৱ নাৰাখিব মনত ব্যক্তিগত বিষয়ক লৈ কোনো ঘনিষ্ঠ আত্মীয়ৰ লগত কৈছে যে আপোনাৰ মতানৈক্য হ'ব পাৰে বুলি কৈছে বিত্তীয় বিনিয়োগৰ সৈতে জড়িত বিষয়ত অতি চিন্তাশীলভাৱে সিদ্ধান্ত লওক আৰু যিবোৰ মানে বিত্তীয় বিনিয়োগ আছে সেইবোৰৰ বিষয়ে অলপ চিন্তাশীলভাৱে সিদ্ধান্ত ল'বলৈ আপোনাক পৰামৰ্শ দিছে ব্যৱসায়ৰ সৈতে জড়িত উন্নত তথ্য লাভ কৰিব যিয়ে ব্যৱসায় সম্প্ৰসাৰণতো অধিক সহায়ক কৰিব আৰু কৈছে যে ব্যৱসায়ৰ লগত যিবোৰ উন্নত তথ্য পাব সেইবোৰ আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণ কৰিবলৈ সহায় কৰিব বুলি কৈছে শীৰ্ষ ব্যৱসায়ী আৰু অভিজ্ঞ লোকৰ সৈতে যোগাযোগত থাকক আপোনাৰ ভাল ফলাফল লাভ কৰিব আৰু কৈছে যে যিবোৰ শীৰ্ষ ব্যৱসায়ী আছে আপোনাৰ পৰা ডাঙৰ ব্যৱসায়ী আছে তেওঁলোকৰ লগত আপুনি যোগাযোগত থাকক আৰু এইবোৰ কৰিলে আপোনাৰ ব্যৱসায় উন্নত কৰিবলৈ আপোনাৰ ভাল হ'ব বুলি কৈছে ঘৰত সুখৰ পৰিৱেশ থাকিব স্বামী স্ত্ৰীৰ সম্পৰ্কত মধুৰতা থাকিব যদিও প্ৰেমৰ সম্পৰ্কত শিষ্টাচাৰ বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব আৰু কৈছে যে ঘৰৰ পৰিৱেশ সুখদায়ক থাকিব আৰু স্বামী স্ত্ৰীৰ মাজতো সম্পৰ্ক মধুৰতাপূৰ্ণ হ'ব বুলি কৈছে প্ৰতিকূল পৰিস্থিতিত মানসিক চাপ আৰু হতাশাৰ পৰা আঁতৰি থাকিব লাগিব ধ্যান আৰু যোগাসনৰ সহায় লওক আপোনাৰ আত্ম উন্নতিৰ বাবে কিছু সময় নিশ্চয়কৈ কটাওক আৰু কৈছে যে আপোনাৰ আজি প্ৰতিকূল পৰিস্থিতিৰ বাবে মানসিক চাপ হ'ব পাৰে বুলি কৈছে তাৰ বাবে আপুনি ধ্যান আৰু যোগাসন কৰিব লাগিব বুলি কৈছে আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 3 এতিয়া মীন ৰাশি জাতকৰ আজি আপোনাৰ ইতিবাচক আৰু সুষম চিন্তাধাৰাই সমস্যাবোৰ সমাধান কৰিব আৰু কৈছে যে মীন ৰাশি জাতকে আজি আপোনাৰ যিটো ইতিবাচক চিন্তাধাৰা আছে সেই চিন্তাধাৰাৰ দ্বাৰা আপুনি যিকোনো সমস্যাৰ আজি সমাধান পাব বুলি কৈছে যদি কোনো আইনী কাৰ্যকলাপ চলি আছে তেন্তে আপোনাৰ পক্ষত সমাধান পোৱাৰ আশা আছে আৰু যদি আপোনাৰ কোনো আইনী কাৰ্যকলাপ চলি আছিল তেন্তে সেইবোৰ আপোনাৰ পক্ষত আজি সমাধান পোৱাৰ আশা আছে বুলি কৈছে সামাজিক কাম-কাজত অৰিহণা নিদিয়াটোৱে আপোনাৰ সুনামত প্ৰভাৱ পেলাব পাৰে ইয়াৰ বাবে আপোনাৰ টোপনি আৰু মানসিক শান্তিৰ ওপৰত প্ৰভাৱ পৰিব আৰু খং পৰিহাৰ কৰক আজি আপুনি সামাজিক কাম-কাজত অৰিহণা নিদিয়াটোৱে আপোনাৰ সুনামত প্ৰভাৱ পেলাব বুলি কৈছে আপুনি সামাজিক কামত আপুনি সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ পৰামৰ্শ দিয়া হৈছে আৰু কৈছে যে ইয়াৰ বাবে আপোনাৰ যিটো মানে ধৰক সামাজিক কাম-কাজত আপুনি অৰিহণা নিদিয়াৰ ফলত আপুনি মানসিক অশান্তি আপুনি হেৰি হ'ব বুলি কৈছে মানসিক অশান্তিত পৰিব বুলি কৈছে আৰু লগতে আজি আপোনাক পৰামৰ্শ দিয়া হৈছে যে আপুনি আজি খং পৰিহাৰ কৰি চলক ব্যৱসায়িক কাৰ্যকলাপ উন্নত কৰিবলৈ নিশ্চিতভাৱে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লওক আৰু চেষ্টা কৰি থাকিব আৰু কৈছে যে ব্যৱসায়িক কাৰ্যকলাপবোৰ উন্নত কৰিবৰ কাৰণে আপুনি কোনো অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লওক আৰু সেইবোৰ কাৰ্যকৰী কৰাৰ চেষ্টা কৰক আৰ্থিক বিষয়ত আজি কাকো বিশ্বাস নকৰিব আৰু কোনো ধৰণৰ আপোচ নকৰিব আৰু কৈছে যে আপুনি আজি আৰ্থিক বিষয় বা লেনদেন কৰোঁতে কাকো বেছি বিশ্বাস নকৰিব নহ'লে আপোনাৰ ক্ষতি হ'ব পাৰে ঘৰত শান্তিপূৰ্ণ ব্যৱস্থা থাকিব কোনো সৰু কথাক লৈ আপোনাৰ বন্ধুৰ সৈতে মতানৈক্য হ'ব পাৰে আৰু কৈছে যে ঘৰত আজি আপোনাৰ শান্তিপূৰ্ণ পৰিৱেশ থাকিব আৰু কোনো সৰু কথাক লৈ আজি আপোনাৰ বন্ধুৰ লগত মতানৈক্য হ'ব পাৰে বুলি কৈছে বতৰৰ পৰিৱৰ্তনৰ বাবে কাহ চৰ্দি আৰু জ্বৰ হ'ব পাৰে আপোনাৰ স্বাস্থ্যৰ প্ৰতি সচেতন হওক আৰু স্বাস্থ্য সম্পৰ্কীয় আজি আপোনাক কৈছে যে অলপ সচেতন হ'ব লাগিব কাৰণ আপোনাৰ কাহ চৰ্দি আৰু জ্বৰ হ'ব পাৰে বুলি কৈছে আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 8 আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ আপোনালোকক বহুত বহুত ধন্যবাদ লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিবলৈ নাপাহৰিব আৰু লগতে কমেন্ট কৰিবলৈও নাপাহৰিব